हेलो फ्रेंड्स फिजिकल डॉक्यूमेंट्स वेरिफिकेशन सम्पर्के की कले बीटीआर चीफ सारे फिजिकल डॉक्यूमेंट्स वेरिफिकेशन 2024 आपार प्राइमरी स्कूल केतिया दिबो काट अफ कैलकुलेशन केनेकै कैंडिडेट बीटीआर रेसिडेंशियल कैंडिडेट और बीटीआर नन बीटीआर रेसिडेंशियल कैंडिडेटे बहुत प्रश्न करिसे एबोरो यात आलोचना करिम स्मल फैमिली एफिडेविटर ऊपर बहुत क्वेश्चन आइसे स्मल फैमिली एफिडेविट की बस्तु क्यों দিব লাগে লগতে फिजिकल डॉक्यूमेंट वेरिफिकेशनर ऊपर जिखिनि काट अफर मेरिट मार्क्स शेयर करिसे यार ऊपर तो गोटेखिनि बस्तु आलोचना करिम आपनालोকৰ कन्फ्यूजन অকমান दूर কৰিবলৈ চেষ্টা কৰিম सो ভিডিও হেকলৈকে চাব বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে এন্ড ওয়ান ৰিকুৱেষ্ট টু ইউ চেনেল নতুন হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব सो लेट्स डिस्कस एंड लेट्स स्टार्ट द video. Hello friends, TET teacher recruitment 2024 BTR physical documents verification list ওলাইছে এই লিষ্টত বহুত কথা প্ৰশ্ন আহিছে এই প্ৰশ্নখিনি অলৰেডি মই কৰিলৈ যে এইখিনি প্ৰশ্ন বাৰে বাৰে আহিছে এই প্ৰশ্নকেইটা আনসাৰ দিবলৈ চেষ্টা কৰিম আপোনালোকে যেহেতু 13 তাৰিখৰ পৰা ভেৰিফিকেশনত আহিব গতিকে কি লৈ আহিব আৰু আপোনালোকে যেটো মানে কনফিউজন আছে হেতু কি কনফিউজন আছে হেকিন আলোচনা কৰিম हेलो फ्रेंड्स फिजिकल डॉक्यूमेंट्स वेरिफिकेशन 2024 সম্পর্কে কি কলে বিটিআর চিফ স্যারে এখানে আগত আলোচনা করিল সক এটা সংবাদ মেলত বিটিআর চিফ স্যারক প্রশ্ন করা হয়েছিল যে আমার বিটিআর এর এরিয়াত মানে টেটর যে ভেরিফিকেশন চলি আছে এটু কি বিটিআর চিফ স্যারে কইছে যে ইন্টারভিউ হয়েছে বহুতে কইছে ইন্টারভিউ হবো নাকি বিটিআর সিএম চিফ স্যারে इंटरव्यू কইছে इंटरव्यू মানে কি এনেকুৱা ধৰণৰ রিটেন इंटरव्यू বা ওরাল इंटरव्यू এনেকুৱা নহয় इंटरव्यू মানে স্ক্ৰুটিনি তাতে ভালকৈ লিখা আছে আপোনালোকে চাব স্ক্ৰুটিনি হ'ব মানে ডকুমেন্টস ভেৰিফিকেশন হ'ব এইখিনি কি সারে इंटरव्यू বুলি কৈছে বাকি একো নহয় ফিজিক্যাল ডকুমেন্ট ভেরিফিকেশন আৰু লগতে বিটিআর চিফ সারে কৈছে যে 99 এর কিছুমান এপয়েন্টমেন্ট পোৱা মানুহ নাই হেবিলাকক এপয়েন্টমেন্ট দিয়া হ'ব লগতে 6 মান্থ যিখিনি চাকৰি কৰিছিল 6 মান্থৰ খিনিকে দিয়া হ'ব तो 6 মান্থৰ খিনি অলৰেডি বেছিভাগে কৰি আছে চাকৰি কন্ট্ৰাক্চুয়ালত বাকি অকমান ৰৈ যাব পাৰে দুই এটা জিলাত হেখিনিও এপয়েন্টমেন্ট হৈ যাব আৰু 99 এর খিনি হ'ব লগতে টেটৰ খিনিও হ'ব এটা প্ৰশ্ন হল বহুত ধৰণৰ প্ৰশ্ন কৰিছে যে 1200 যেটো প্লাস পোষ্টৰ কাৰণে এসআই এপ্ৰুভেল পাস কৰা আছে হেখিনিৰ লগত ভাগাভাগি হৈ চাওক বিটিআর এরিয়াত বহু পোস্ট এনেই খালি হৈ আছে এতে এই বস্তুটো ব্রেকআপ নোহোৱা লৈকে বুজা না যাব কোনটোৰ কাৰণে কি কাৰণ টেটৰ কাৰণে কিন্তু এই 1200 সামথিং প্লাস পোষ্টৰ যেটো এসআই এপ্ৰুভেল হেতু কিন্তু অলৰেডি অনলি টেট টিচাৰৰ কাৰণেই কৰা আছিল তে গতিকে এই 1200 প্লাস পোষ্ট যেটো আছে এটো টেটৰ কাৰণে হ'ব আৰু লগতে 1200 আকৌ 1200 পোষ্ট যদি বাহিৰ হয় তথাপি পিটিআৰ পোষ্ট থাকি যাব ইমানখিনি পোষ্ট বিটিআৰত খালি আছে গতিকে হেতু চিন্তা কৰিব নালাগে যে ইয়াৰ পৰা কমি যাব পাৰে নেকি এনেকুৱা ধৰণৰ কোনো নহয় কিন্তু আমাৰ ওয়েট কৰিব লাগিব আফটাৰ পোষ্ট ব্ৰেকআপ লৈকে কাৰণ পোষ্ট ব্ৰেকআপ নহলৈকে আমি একো গম নাপাও যে কিমানখিনি পোষ্ট কাৰ কাৰণে ৰাখিছে এতে পোষ্ট ব্ৰেকআপ লৈকে অকমান অপেক্ষা কৰিব লাগিব যে কিমানখিনি পোষ্ট কাৰ কাৰণে ৰাখিছে কিন্তু বিটিআর চিফ সারে 99 এর হ'ব বুলি কৈছে 6 মান্থৰ হ'ব বুলি কৈছে টেটৰ হ'ব বুলি কৈছে কিন্তু এটা প্ৰশ্ন কৰিছিল যাকো যে ইলেকশনৰ আগত হ'ব না পিছত হ'ব তেখেতে স্পষ্টকৈ অকমান কৈ দিছে যে ইলেকশন তো ডিক্লেয়াৰ হলেই গতিকে ইলেকশনৰ আগত হোৱাৰ পসিবিলিটি কম আফটাৰ ইলেকশনতে হোৱাৰ বেছি চান্স মানে প্ৰসেসটো কৰতে অকমান সময় লাগিব কাৰণ এলপিৰ ক্ষেত্ৰত দিছে এপি আপাৰ প্ৰাইমাৰী দিয়াই নাই গতিকে ইলেকশনৰ পিছতে হ'ব नेक्स्ट बहुत प्रश्न হৈছে फिजिकल डॉक्यूमेंट्स वेरिफिकेशन 2024 अपर प्राइमरी स्कूलर केতিয়া দিব হয় अपर प्राइमरी स्कूलर फिजिकल डॉक्यूमेंट्स वेरिफिकेशन लिस्टটো কোনকালে ওলাই যাব বাট आफ्टर एलपिर পিছতে ইউপিৰ ভেৰিফিকেশন হ'ব পাৰে কাট অফ ক্যালকুলেশন কেনেকৈ কৰিছে এটো মই যোৱা ভিডিওত আলোচনা কৰিছো যে HSSLC হায়াৰ সেকেন্ডাৰী মার্কস লগতে টেটৰ মার্ক টেটৰ তিনটা টেট জিবিলাকে পাস কৰিছে হেতু হাইয়েস্ট টেট মার্কটো লগতে ডিএলএডৰ মার্ক যেখিনি গভর্নমেন্ট গাইডলাইন হিচাপে পার্সেন্টেজ লৈছে সেই পার্সেন্টেজটো লৈ তিনিটা যোগ কৰি 3 দি ডিভাইড কৰিছে
এইটো হৈছে এভাৰেজ পাৰ্চেন্টেজ তো এভাৰেজ পাৰ্চেন্টেজ কাৰণে কাট অফ ক্যালকুলেশন কৰিছে কিন্তু কিছুমানে আকৌ ডাবল জিৰো আহিছে কিছুমানে 40 প্লাস আহিছে এটা ক্যান্ডিডেটৰ হেতু কেনেকৈ সম্ভৱ হৈছে তো এটো চাওক 40 প্লাস যাৰ হৈছে এটা ক্যান্ডিডেটৰ হৈছে বাকিখিনি নাই এটো এনেকৈ হ'ব পাৰে যে 10 মাৰ্কছৰ এটা ম্যাক্সিমাম ন্যাশনাল লেভেল কম্পিটিশনৰ 10 মাৰ্কছ একটা আছিল হেতু 10 মাৰ্কছটো এড হলে 40 প্লাস হ'ব পাৰে বাট এটো মিস্টেকও হ'ব পাৰে মই এটো নকও যে 10 প্লাস কোনবাই এড হৈছে কিন্তু মিস্টেকও হ'ব পাৰে হয়তো 41 লিখা আছে এটো 31 হ'ব পাৰে গতিকে এটো হ'ব পাৰে এটো ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন হেই কাৰণে মাতা হৈছে যে অকমান ভুল টুল হলে এটো শুধৰাই দিব আৰু শুদ্ধ কৰি লব সবদি নন বিটিআর রেসিডেন্সিয়াল মানে বিটিআৰৰ বাহিৰৰ ক্যান্ডিডেট খিনি কমেন্ট সেকশনত কমেন্ট কৰিছে যে আমি নজয় ভালো বুজার কাৰণ ইমান ক্যান্ডিডেট বিটিআৰতে আছে বিটিআৰ খিনি দিয়াৰ পিছত হে প্ৰিফাৰেন্সৰ পিছত নন বিটিআৰ দিব সক এনেকুৱা নহয় বস্তুটো হৈছে কি ইয়াতে পোস্ট ব্ৰেকআপ যেতিয়া হ'ব তেতিয়া কি হ'ব মানে বহুত খিনি বস্তু লক্ষ্য কৰিব এটা হৈছে মিডিয়াম কোনটো মিডিয়ামত কিমান পোস্ট খালি হয় উপৰৰ পৰা ক্যান্ডিডেট যাব কিন্তু মিডিয়াম ওয়াইজ হ'ব ক্যাটাগরি ওয়াইজ হ'ব লগতে রেসিডেন্সিয়াল ওয়াইজ তো হবই তো এই গোটেইখিনি বস্তু এদে চেক কৰিব লাগিব আপোনালোকে আৰু এটা বস্তু লক্ষ্য কৰিব বিটিআৰত কিন্তু কেতিয়াবা ওয়েটিং সিস্টেম থাকে সেম এডভার্টাইজমেন্টৰ ওপৰত এটা পিৰিয়ড অফ টাইম আছে যেটো ওয়েটিং সিস্টেম ৰাখি দিয়ে যে উপৰৰ পৰা যদি কোনো ক্যান্ডিডেটে এপয়েন্টমেন্ট লেটাৰ নলয় তেতিয়া হলে উপৰৰ পৰা কোনো ক্যান্ডিডেট যদি ওয়েটিং এপয়েন্টমেন্ট লেটাৰ নলয় তেতিয়া হলে ওয়েটিংৰ পৰা লব পাৰে চাউকিয়াৰ আগতো বিটিআৰত এটা ওয়েটিংৰ ব্যৱস্থা কৰা আছিল এই পিৰিয়ড অফ টাইম লৈকে স্পেশাল টেট ফৰ শিক্ষা মিত্ৰ এন্ড 6 মান্থৰ ওয়েটিংৰ সিস্টেমেটিক এটা আছিল এই পিৰিয়ড অফ টাইম লৈকে যদি এনেকৈ এবাৰত ৰাখি দিয়ে তেনেহলে পিডিবিত এটেন্ড হোৱা বিলাকেই আকৌ কিন্তু ওয়েটিংৰ পৰা আহি যাব যদি হয় তেতিয়া হলে আপুনি কিন্তু এই স্ক্ৰুটিনি ফেস কৰাটো ভাল হ'ব যদি আপুনি ওয়েটিংত থাকি যায় আৰু লগতে যেটো কলো যে ক্যাটাগরি ওয়াইজ মিডিয়াম ওয়াইজ এবিলাক ভাগ হ'ব গতিকে যাৰ 3000 প্লাস সিরিয়াল নাম্বার আছে সাপোজ ধৰিলু দেখেত কোনবা এসসি এসটি হ'ব পাৰে উপৰত কিন্তু 3000 এর উপৰত কেইটা এসসি এসটি আছে কয়টা নাই হেখিনি আপকো চাব লাগিব লগতে মিডিয়ামও চাব লাগিব তে গোটেইখিনি বস্তু এটো ক্যালকুলেশন কৰিব লাগিব অকমান সময় লাগিব মই 2 দিনৰ পিছতহে ক'ব পাৰিম যে কিমান কাট অফ এক্স্যাক্টলি আহিব পাৰে কিন্তু এতিয়া মই আকৌ আপোনালোকক কম যে গোটেইখিনি যিখিনি এপ্লাই কৰিছে আপোনালোকে ইন্টাৰভিউ ফেস কৰক ইন্টাৰভিউ মানে স্ক্ৰুটিনি টু ফেস কৰক ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন আহক পিডিবিত আহক কাৰণ ইউ নেভাৰ নো কেতিয়াবা কি হৈ যায় এতিয়া কথা হল স্মল ফ্যামিলি এফিডেভিট এখিনি বস্তুটো কি এফিডেভিট আপোনালোকে গমে পায় কোৰ্টৰ পৰা আপুনি নিজে এটা উইটনেস দিব লাগে যে মোৰ এখিনি আছে বস্তু ইয়াকে এফিডেভিট বুলি কোৱা হয় তো এটু এফিডেভিট টু কোনটো লাগিব কোৰ্টৰটো লাগিব না নিজে এফিডেভিট বনাই দিলেও হ'ব এটো প্ৰশ্ন এটা চাওক আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশন কৰিছিল আপোনালোকে এই ফৰ্মটো ফিল আপ কৰিছিল এই ফৰ্মটো ফিল আপ কৰিছিল ফৰ্ম এ ইয়াতে ডিক্লাৰেশন দিছিল যে মই অমুক কোন যদি ছোৱালী মানুহ হয় হাজবেন্ড অফ মোৰ অমুক ডটাৰ অফ সান অফ এটো লিখি আপোনাৰ পৰিচয়টো দিছিল এজ ইমান মোৰ বয়স ডিক্লেয়ার কৰিছো মই মোৰ এই কেটা চিলড্ৰেন আছে ডেট অফ বাৰ্থ দিছিল আপোনালোকে আৰু গভৰ্নমেন্টৰ যেটো দুটা চিলড্ৰেনৰ নীতি হেতুৰ বিষয়ে মই অৱগত সেই কাৰণে মই এটো পালন কৰিছো ইত্যাদি আৰু মই ডিক্লাৰেশন দিছো মোৰ এই দুজনৰ বাহিৰে বা এজনৰ বাহিৰে আৰু কোনো ধৰণৰ চিলড্ৰেন নাই আৰু যদি এনেকুৱা বেছি পায় তেতিয়া হলে মই এই এক্ট অনুযায়ী মই দোষী সাব্যস্ত হম আৰু মোৰ ক্যান্ডিডেটছৰ ক্যান্সেল হৈ যাব এনেকুৱা ধৰণৰ আপোনালোকে ডিক্লাৰেশন দিছিল এইটো ওয়ান কাইন্ড অফ এফিডেভিট কাৰণ এটো আপুনি নিজে সিগনেচাৰ দিছে আপোনাৰ নিজৰ উইটনেসটো নিজেই কৰিছে এতিয়া আৰু এটা এফিডেভিট আছে যেটো আমি কোৰ্টৰ পৰা পাও কোনবা এটা এডভোকেটৰ দ্বাৰা এটো সিগনেচাৰ কৰিলে হেতু ষ্ট্ৰং হয় আপুনি দুটাই মানে প্ৰিফাৰ কৰিব পাৰে কোৰ্টৰ পৰা লৈ যাব পাৰে বা এটো লৈ যাব পাৰে এই এনেকুৱা নহয় যে এটো এটা ওয়ান কাইন্ড অফ এফিডেভিট আৰু কোৰ্টৰ পৰা আপুনি লৈ যাব পাৰে কোনো ধৰণৰ অসুবিধা নাই আৰু কিছুমানে কৈছে যে মইতো আনমেৰিড মোৰ লাগিব নেকি আপোনাৰো এটা ইয়াতে এটা ঘৰ আছে চাওক নাম্বাৰ 4 I am not married ইয়াতে আপুনি ক্লিক কৰিলে হৈ গল লগতে ইয়াতে সিগনেচাৰ দিলে হৈ গল
গতিকে আপোনাৰ কাৰণেও এফিডেভিট আপোনাৰ কাৰণে এইটো হ'লেই হৈ যাব আই এম নট মেৰিড কাৰণ মেৰিড নাথাকিলে তো মানে তাৰ চিলড্ৰেন হোৱাৰ সম্ভাৱনাই নাই সি ছিংগেলে আছে ষ্টেটাছ ছিংগেলে হৈ থাকিব গতিকে এই ফৰ্মটো আপুনি ফিল আপ কৰি লৈ গ'লে হ'ল এইটো আপুনি অনলাইনত যেতিয়া এপ্লিকেশ্যন কৰিছিল তেতিয়াও এইটো ফিল আপ কৰিব লাগিছিল ফ্ৰেণ্ডছ এতিয়া প্ৰশ্ন হ'ল এই বহুতৰ নাম্বাৰ 00 আহিছে তেতিয়া 00 অহাৰ কাৰণ কি এটা কেইবাটাও কাৰণ হ'ব পাৰে যে এই কি কয় সিলেকশন কমিটি হয়তো বুজা নাই মেৰিট মাৰ্কসটো সেইকাৰণে 00 দি ৰাখিছে নহলে কিছুমান ক্যান্ডিডেট আছে টেটে পাস কৰা নাই তথাপিও এপ্লাই কৰিব পাৰে তেনেকুৱা মানুহ ইয়াতে সোমাব পাৰে গতিকে তাৰ নামটো এটো 00 দিব পাৰে কাৰণ যোৱা কি কয় স্ক্ৰুটিনিত এনেকুৱা ক্যান্ডিডেট পোৱা গৈছে যিবিলাকে টেট পাস কৰা নাই গতিকে সেইখিনিও এপ্লাই কৰিলে তাৰ 00 হ'ব পাৰে এতিয়া এইটো কোনবাই আকৌ নাম থাকিব পাৰে ইয়াত যে স্যাৰ মই তো এপ্লাই কৰিছো মোৰ নামটো 00 আহিছে মই তো মেৰিট মাৰ্কস দিছো হয়তো কিবা স্পষ্ট বুজা নাই সেইকাৰণে 00 দি ৰাখিছে আপুনি তাতে যেতিয়া ফিজিক্যালি এটেন্ড হ'ব তেতিয়া আপোনাৰ এই 0 টো উঠি যাব আপোনাৰ সেই অৰিজিনাল মাৰ্কসটো আপুনি বহাই দিব পাৰিব বা তেখেত সকলে বহাই ল'ব আচ্ছা টেটৰ যিখিনি কাট অফ ক্যালকুলেশন হেতু এইটো মতে হৈছে তো ইয়াতে প্ৰশ্ন হয়তো নাই কিছুমানে কৈছে যে স্যাৰ যেটো টেট আমি তিনটা টেটে পাস কৰিছো বেছিটো লৈছে কারবা বেছিটো লোৱা নাই সেইকাৰণে পিডিবি হৈ আছে ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশন এটো হৈ আছে তা আপোনাৰ যদি বেছি লোৱা নাই তেন আপোনাৰ যদি 2 মার্কস শর্ট আছে এটা আপনি গৈ কমপ্লেইন দিলে আপোনাৰটো ঠিক হৈ যাব কিন্তু বাকি যিখিনি মেৰিট মার্কস বহাইছে এই মতেই বহাইছে যে হায়ার সেকেন্ডারি ডিএলএড লগতে টেটৰ পার্সেন্ট মিলাই ডিভাইডেড বাই 3 দি কৰিছে এতিয়া কারবা অঙ্কটো করতে অকমান কম যাব পারে কারবা অকমান বেশি হৈ যাব পারে হেতু পিডিবিত গৈ হে ঠিক কৰিব লাগিব কিছুমানে প্ৰশ্ন কৰিছে স্যার তলৰ খিনি তো ফাইনালিষ্ট আহাৰ সম্ভাৱনা নাই এটো আপনি আগতে কৈ ক'ব নোৱাৰে কাৰণ পিডিবিত কিমানজন ক্যান্ডিডেট তাত ই হয় এটেন্ড হয় কোনোবা হেতু এটেন্ড নহবও পাৰে তাৰ পিছত আকৌ আগতে ক'লো যেটো যে ক্যাটাগরি ওয়াইজ মিডিয়াম ওয়াইজ আৰু আছে কি রেসিডেন্সিয়াল ওয়াইজও কথা বহুত আছে সেইখিনি কিমান কাট অফ আহিব পাৰিব নাহিব পাৰে ইয়াৰ কাৰণে বহুত মান অকমান দেখিব লাগিব চাব লাগিব গতি লিষ্টটো চাব লাগিব আৰু গোটেখিনি যেহেতু আকৌ ইয়াতে এনআইএস এর কথাও আছে মই যোৱাকালিৰ ভিডিওতে আলোচনা কৰিছিল এতিয়া এনআইএস এর কি জাজমেন্ট আহে যদি এনআইএস এর জাজমেন্ট পজিটিভ আহে সেইখিনি হুমাই যাব নেগেটিভ আহিলে তো আকৌ কমি যাব তো গতিকে এতিয়া আপুনি ক'ব নোৱাৰিবা আপোনালোকে জাস্ট ইন্টাৰভিউ মানে কি স্ক্ৰুটিনিটো ফেস কৰক যাৰ নাম আহিছে নাম তো সকলোৰে আহিছে আৰু কৈছে কিছুমানে আহা নাই নাম লিষ্টত নহোৱা মানুহ আছে এই নহোৱা মানুহখিনি যদি এনেকুৱা থাকে তেনেহলে আপোনালোকে ডিৰেক্টৰ অফিচত যোগাযোগ কৰক কিয় আপোনাৰ নামটো আহা নাই আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰটো যেটো আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰ পাইছিল অনলাইনত এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো লৈ প্লাই যোগাযোগ কৰক যে আপোনাৰ নামটো কিয় আহা নাই তেখেত সকলে এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো ক্লিক কৰি দেখাই দিব পাৰিব আপোনাৰ কিয় আহা নাই সো ফ্ৰেন্ডস হোপফুলি আপোনালোকৰ যিখিনি কনফিউজন আছে অকমান হলেও দূৰ হৈছে তো থ্যাংক ইউ ভেরি মাচ ফর ওয়াচিং দ্য ভিডিও আকৌ কিবা কনফিউজন থাকিলে কমেন্ট কৰি দিব এন্ড ওয়ান রিকোয়েস্ট টু ইউ এই চ্যানেল যদি আপুনি নতুন চাই আছে তেনে সাবস্ক্রাইব কৰি দিব মই এনেকুৱা ধৰণৰ ভিডিও বনাই থাকো লগতে প্ৰিপাৰেচন অফ এনি কাইন্ড অফ কম্পিটিটিভ এক্সামিনেশন ভিডিও বনাই থাকো সো আপোনালোকলৈ বেষ্ট অফ লাক জনাই মই ভিডিওৰ পৰা বিদায় লৈছো থ্যাংক ইউ সো মাচ